নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, অনুশীলনী 15B আজি তোমালোকৰ অনুৰোধ মৰ্মে 8 নম্বৰটো দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ' তুমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিয়া আছে? 3 -1 আৰু 1 1 হয়নে? বিন্দুৰ মাজেৰে যোৱা, তাৰমানে এই দুটা বিন্দুৰ মাজেৰে যোৱা ৰেখাডাল আঁকা। ৰেখাডালে x অক্ষ আৰু y অক্ষক ছেদ কৰা বিন্দুৰ স্থানাংক লিখিব দিছে। তো ইয়াত মই এনেকৈ x এক ডেছ আৰু y ডেছ অক্ষ ৰেখা দুটা আঁকি লৈছোঁ। আৰু ইয়াত 1 ইঞ্চি তাৰমানে প্ৰতি বৰ্গমিটাৰ তাৰমানে কি 1 ইঞ্চি আছে ইয়াতে ঘৰ আমি এনেকৈ ধৰিছোঁ। এতিয়া আমাক প্ৰথমটো কি দিছিলে? 3 আৰু -1। আৰু প্ৰথম মানটো কি হয়? এক্সৰ মান হয়। দ্বিতীয় মানটো কি হয়? ৱাইৰ মান হয়। বুজি পাইছানে? মনত ৰাখিবা, প্ৰথম মানটো আমাৰ এক্সৰ মান, দ্বিতীয় মানটো ৱাইৰ মান। এইটো ভোজ, এইটো ক্ষতি বুলি কয়। যিয়ে নহওক, এতিয়া প্ৰথম 3 অৰ্থাৎ এক্সৰ মানটো সদায় কি এই প্লাছত আছে কাৰণে কি হৈছে? এইপিনে যাব 1 2 3 হয়নে? এইটো জেগা তো ইয়াতে পৰিলে। তাৰপিছত কি কৈছে? -1 -1 হ'লে তলত দেখি আহিব। এতিয়া চোৱা, এইটো হৈছে -1ৰ ঘৰ তলত দেখি। এইটো y অক্ষৰ -1 বিলাক তলত দেখে আৰু +1 বিলাক কি হয়? আমাৰ ওপৰ পিনে যায়। এতিয়া -1 হ'লে 3, এইটো ছাপ'জ চোৱা গ্ৰাফ পেপাৰ থাকিলে তোমালোকৰ সুবিধা হয়। মই বহীত দেখুৱাই দিছোঁ কাৰণে অলপ অসুবিধা হ'ব চাবা। ইয়ালৈকে 3 আছিলে, হয়তো -1 এইটো, গতিকে ইয়াত পৰিব বিন্দুটো। ছাপ'জ ইয়াতে পৰিছে এইটো, হয়নে? এইটো বিন্দু, এইটো আমাৰ হৈ গ'ল। এইটো কাৰ? প্ৰথমটো যিটো আমাৰ দিয়া আছিলে মান 3 আৰু -1ৰ কাৰণে। দ্বিতীয় মানটো আমাৰ কি দিয়া আছে? 1 আৰু 1। 1 মানে কি? এক্সৰ মানো 1, ৱাইৰ মানো 1। 1 হ'লে এইটো হ'ব আৰু এটা 1 হ'লে এইটো হ'ব। গতিকে আমাৰ এইখিনিত, বুজি পাইছানে? এইখিনিত পৰিলে বিন্দুটো। এতিয়া এই ৰেখাডাল কি? এই বিন্দুৰ মাজেৰে যোৱা ৰেখাডাল আঁকা। এতিয়া ৰেখাডাল আমি আঁকিম এনেকৈ। এইটো 2 এনেকৈ ৰেখাডাল আঁকা। এইডাল ৰেখা আমি আঁকিলোঁ। গতিকে এই ৰেখাডালে কি কৰিছে? x অক্ষ আৰু y অক্ষক ছেদ কৰা বিন্দুৰ স্থানাংক। x অক্ষক ক'ত কাটিছে? এই 2ত কাটিছে x অক্ষক, হয়নে? আৰু y অক্ষক ক'ত কাটিছে? y অক্ষক আমাৰ ক'ত কাটিছে? 2ত কাটিছে। গতিকে স্থানাংক কি হ'ব? 2ত কাটিছে মানে কি হ'ব? x অক্ষৰ স্থানাংক আৰু y অক্ষৰ স্থানাংক। x অক্ষৰ স্থানাংক আমাৰ কি হ'ব? x অক্ষৰ স্থানাংক আমি কি পাম? x অক্ষৰ এইডাল হয়নে? গতিকে x অক্ষৰ স্থানাংক আমাৰ কি হ'ব? প্ৰথমতে কি আহিব? 2 আহিব। আৰু y অক্ষৰ ক্ষেত্ৰত কি হ'ব? এতিয়া 0 হ'ব। বুজি পাইছানে? y অক্ষৰটো নাই, ইয়াতে 2তে আছে। x অক্ষৰ কাটা জেগাত y অক্ষৰটো আমাৰ একো নাই ইয়াতে। আৰু y অক্ষৰ স্থানাংকটো কি হ'ব? y অক্ষৰ স্থানাংক। y অক্ষৰ ক'ত কাটিছে? 2ত কাটিছে। গতিকে y অক্ষৰ মানটো আমাৰ ক'ত আহে? ছেকেণ্ড টাইম, ফাৰ্ষ্ট টাইমটো আমাৰ কি? x অক্ষৰ মান y অক্ষৰ 2ত কাটিছে মানে কি? x অক্ষৰ স্থানাংক কি হ'ব? 0 হ'ব। ইয়াত 0 আৰু কি হ'ব? y অক্ষত 2। তো আমি কি পালোঁ? স্থানাংক দুটা। x অক্ষৰ স্থানাংক পালোঁ 2 0 আৰু y অক্ষৰ স্থানাংক পালোঁ 0 2। আৰু x o x ডেছ আৰু y o y ডেছ দুটা লক্ষ্য ৰেখা আমি অংকন কৰিছোঁ। আৰু স্কেল প্ৰতি বৰ্গ একক আমাৰ কি? 1 একক হিচাপে ধৰিছোঁ আমি এইটো চেণ্টিমিটাৰ দাগ কাটিছিলোঁ, 1 চেণ্টিমিটাৰ মানে 1 একক, এনেকৈ ধৰিছোঁ স্কেলটো। এতিয়া আমাৰ যিখিনি বিন্দু দিয়া আছিলে, দুটা বিন্দু দিয়া আছিলে আমাৰ, সেই বিন্দুখিনি আমি ইয়াত বহাই দিছোঁ। এই বিন্দুখিনি বহাই দিয়াৰ পিছত আমাৰ কি দেখা পালোঁ যে x অক্ষৰ স্থানাংক আমি কি পাইছোঁ? 2.0 2 আৰু 0 আৰু y অক্ষৰ স্থানাংক আমি কি পালোঁ? 0 আৰু 2। তোমালোকক যদি এনেকৈ দিয়া থাকে তেতিয়াহ'লে এনেকৈ স্থানাংকখিনি নিৰ্ণয় কৰিব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে বাই বাই, থেংক ইউ।